বাপৰে লিচি ভিডিঅ'টো দিওঁতে কিছুমানৰ ইমান কমেণ্ট বোলে মতা মানুহে আমহে খাই ভাল পায়, লিচি খাই হেনো বেয়া পায়। মইনো কেতিয়া ক'লোঁ যে চবেই লিচি খায়ে ভাল পায় বুলি? কেতিয়া ক'লোঁ? কিছুমানে যে নহয় পূৰা ফুল ভিডিঅ' নেচাই লাষ্টৰলৈকে এনেই চবতকৈ আগত কমেণ্ট দিব আহে। পিছে সেইটো মোৰো ভুল বাৰু, মই মানে এনেই কমেণ্ট নাচাওঁ হা, কিন্তু মানে হঠাৎ কেতিয়াবা কমেণ্ট চাই দিয়া যায়, তেতিয়া মানে ইমান খং উঠে কিছুমানৰ কাৰণে। পিছে আজি বতৰটো চাই এনেকুৱা লাগিছিলে কি ঠাণ্ডা দিব বুলি, কিন্তু এইকেইদিন ইমান গৰম পৰিছে নহয়। আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা কমেণ্ট কৰি জনাবচোন। এই যে গৰমৰ কাৰণে ভাবিছিলোঁ কি জিম অলপমান দেৰিকৈ যাম বুলি, কিন্তু ভবামতেতো কাম নহ'ল, আৰু মই যে ভবামতে কাম একোৱেই নহয়। পিছে মোৰ কিন্তু এটা কাম ভাল হৈছে যে ট্ৰেইনাৰজন হৈছে মোৰ স্কুলৰ ফ্ৰেণ্ড হয়, সেইকাৰণে মানে শিকাই দিব আৰু লাজ নালাগে ন, নহ'লে ইমান দিনৰ মূৰত গৈছোঁ যিহেতু ইমান লাজ লাগে, আৰু এনেও ছোৱালী মানুহৰ লাজটো অলপমান বেছি। আৰু এফালে কথা পাতি থাকোঁতে পাই গ'লোহি দাইহঁতৰ ঘৰত। আৰু আগতে যেতিয়া মই সৰু হৈ আছিলোঁ মই বোলে বহুত উৎপতীয়া আছিলোঁ, আৰু হয় বাৰু মই এতিয়াও উৎপতীয়া, সেইটো নকওঁ বাৰু, কিন্তু আজিকালি মানে পোৱালীবোৰ ইমান উৎপাত নকৰে খালি আমাৰ নিচিনা। আৰু এইফালে মা আপাহেঁতি খানা ৰেডি কৰি আছে, পূৰা ধুনীয়া ধুনীয়া স্মেল আহিছে, আৰু এইফালে হৈছে আমাৰ খুৰী।